हेलो स्टूडेंट्स আমি আগৰ ক্লাছটোত পাৰমুটেশ্যন আৰু কম্বিনেশ্যনৰ কিছুমান প্ৰব্লেমছ ডিছকাশ্যন কৰিছিলোঁ তো আজি আমি ঠিক তাৰ পিছৰ পৰা কিছু কুৱেশ্যনছ ল'ম গতিকে তোমালোকে ভালকৈ ভিডিঅ'টো চাবা আৰু ইয়াতে এটা কথা আমি একদম মেইন বুকত যেনেকুৱাকৈ কুৱেশ্যনছবিলাক আছে মানে তোমাৰ NCERT বুকত যেনেকৈ কুৱেশ্যনছবিলাক আছে আমি ঠিক সেইটো ছিষ্টেমত কৰা নাই কুৱেশ্যনছবিলাক তোমালোকে লক্ষ্য কৰিছা নিশ্চয় বহুতে মোক সুধি চাওঁ যে NCERT বুকৰ কুৱেশ্যনছবিলাক কৰিবনে নাই তো আমি সেইবিলাক কুৱেশ্যনছটো কৰিমেই এইটো প্ৰব্লেম নাই সেইবিলাক সব তোমাৰ এই যে আমি যে কৰি আছোঁ কুৱেশ্যনছবিলাক এই কুৱেশ্যনছবিলাকৰ ভিতৰতেই সেইবিলাক থাকি যাব হা খালি তোমাৰ এই ডাইৰেক্ট বুকৰ যিটো চিৰিয়েল নাম্বাৰছ সেইমতে নাহিব ইয়াতে আমি এই চিষ্টেম কৰাৰ এটা বিশেষ কাৰণ আছে যে যিখিনি বুকত তোমাৰ আছে কুৱেশ্যনটো মেইন বুকত যিবিলাক কুৱেশ্যনছ আছে সেইবিলাক কিছুমান কুৱেশ্যন ইমান ইজি কৰি দিছে যে সেইবিলাক কৰাৰ বিশেষ আমাৰ দৰকাৰেই নপৰে আৰু তোমালোকৰ যিটো কনচেপ্টটো বুষ্ট আপ কৰাৰ কাৰণে মই অলপ এক্সট্ৰা টাইপৰ কুৱেশ্যনছ লৈছোঁ চেপ্টাৰটোত আৰু মেইন বুকৰ অলমষ্ট যিবিলাক ভাল কুৱেশ্যনছ আছে মানে প্ৰবেবল কুৱেশ্যনছ অলপমান টান ধৰণৰ কুৱেশ্যনছ ইজিবিলাক একদম ইজিবিলাক মই বাদ দি গৈছোঁ অলপমান টান ধৰণৰ কুৱেশ্যনছ যিবিলাক আছে সেইবিলাক আমি ইয়াতে সলভ কৰি যাম গতিকে তুমি সেইটোলৈ বেছি এটা চিন্তা কৰিব নালাগে তো তুমি কেৱল এই যিখিনি মই পঢ়াই আছোঁ এইখিনি বস্তু তোমাৰ কপিটোত লিখি ৰাখিবা খালি হা তো তাৰপিছত তোমাৰ বুকৰ যিবিলাক কুৱেশ্যনছ আছে এটাও এনেকুৱা কুৱেশ্যনছ নাথাকে যে সেইটো কুৱেশ্যনছ তুমি নোৱাৰিবা বা নোৱাৰা তো সেইটো তুমি একো টেনশ্যন ল'ব নালাগে জাষ্ট খালি তুমি নোটছখিনি বনাই ৰাখা আৰু বুজিবলৈ ট্ৰাই কৰা কিবা প্ৰব্লেম থাকিলেতো মই আছোঁৱে গতিকে আমি আজি নেক্সট যিটো কুৱেশ্যন আমাৰ আছিলে সেইটো হ'ব এই কুৱেশ্যনটো যে প্ৰমাণ কৰা যে NPR মাইনাছ NPR মাইনাছ 1 ইজ ইকুৱেল টু এইটো এই বস্তুটো মই প্ৰমাণ কৰিব লাগে তো সলিউশ্যনটো চাবা একেবাৰে সিম্পল কুৱেশ্যন তো মই ইয়াতে প্ৰুফটো কৰি গৈছোঁ সলিউশ্যন আমি ষ্টাৰ্ট কৰিম লেফ্ট হেণ্ড ছাইডৰ পৰা গতিকে NPR মাইনাছ NPR মাইনাছ 1 এইটো হৈছে লেফ্ট হেণ্ড ছাইডটো চ' দিছ ইজ ইকুৱেল টু আমি NPRৰ ফৰ্মুলাটো ডাইৰেক্ট ইয়াতে এপ্লাই কৰিব পাৰোঁ আৰু ফৰ্মুলাটো নিশ্চয় মনত আছে তোমালোকৰ এইটো আছিলে ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল n মাইনাছ r এইটো আছিলে তোমাৰ NPRৰ ফৰ্মুলাটো চ' দিছ মাইনাছ ইয়াতেও সেই একেটাই ফৰ্মুলা ইউজ হ'ব ফেক্টৰিয়েল n ডিভাইডেড বাই এবাৰ ফেক্টৰিয়েল n মাইনাছ এইটো গতিকে আল্টিমেটলি কিমান আহিব n মাইনাছ r এইটো প্লাছ হৈ যাব 1 এইটো পাম আমি আচ্ছা এতিয়া তুমি চাবা এই দুটা টাৰ্মছত সৰু টাৰ্ম হৈছে কোনটো মোৰ n মাইনাছ r আৰু এইটো হৈছে n মাইনাছ r প্লাছ 1 মানে ইয়াতে 1 বেছিকৈ আছে সেইকাৰণে মই এই টাৰ্মটোৰ পৰা n মাইনাছ r প্লাছ 1টো বাহিৰত আনিম যাতে কমন যায় গতিকে চাবা তুমি ইজ ইকুৱেল টু নিউমাৰেটৰটো ফেক্টৰিয়েল n ইয়াতে থাকিলেই তাৰপিছত ইয়াতে n মাইনাছ r অলৰেডি আছে তাৰপিছত মাইনাছ ইট ইজ ফেক্টৰিয়েল n ডিভাইডেড বাই যদি মই n মাইনাছ r প্লাছ 1 এই টাৰ্মটো আউটছাইড ফেক্টৰিয়েলত আনো তেতিয়াহ'লে আমি যিটো প্ৰপাৰ্টি পাইছিলোঁ ফেক্টৰিয়েলৰ সেইমতে কি হয় ভিতৰত থকা টাৰ্মটো 1 ডিক্ৰিজ হয় মানে 1 কমে গতিকে n মাইনাছ r থাকিব এইবাৰ তাৰে ভিতৰত আচ্ছা এতিয়া এই দুটা টাৰ্মছত তুমি যদি মন কৰা কি টাৰ্মছ কমন গৈছে ইয়াতে ফেক্টৰিয়েল nটো কমন আছে আৰু কি কমন আছে n মাইনাছ r কমন আছে ফেক্টৰিয়েল তেতিয়াহ'লে প্ৰথমটো টাৰ্মৰ পৰা মোৰ হৈ যাব 1 আৰু দ্বিতীয়টো টাৰ্মৰ পৰা লৈ যাব মোৰ 1 বাই n মাইনাছ r প্লাছ 1 এই বস্তুটো ৰৈ যাব গতিকে তুমি চাই যাবা গতিকে দিছ ইজ ইকুৱেল টু ইয়াতে একো নাই ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল n মাইনাছ r এইটো ৰৈ গ'ল আমাৰ আৰু ইয়াতে তুমি LCM লোৱা চ' ইনটু LCM ল'লে 1ৰ লগত আহিব n মাইনাছ r প্লাছ 1 আৰু মাইনাছ 1 এইটো থাকিল ডিভাইডেড বাই n মাইনাছ r প্লাছ 1 ইয়াতে নেগেটিভ পজিটিভ 1টো কাটি যাব তেতিয়াহ'লে আমাৰ আল্টিমেটলি ইয়াতে কি থাকি যাব n মাইনাছ r তো সেইটো আমি ইয়াতে লিখি লৈছোঁ n মাইনাছ r তো n মাইনাছ 1 r ৰৈ যাব আৰু ফেক্টৰিয়েল nটো অলৰেডি আছে ইয়াতে ডিভাইডেড বাই ইয়াতে এই টাৰ্মটো আগত দি লিখি লৈছোঁ মই n মাইনাছ r প্লাছ 1 এইটো মই ইয়াতে ৰাখি লৈছোঁ ইনটু এই n মাইনাছ r ফেক্টৰিয়েল যিটো আছে তাৰ পৰা এটা টাৰ্ম যদি মই আউটছাইডত আনো তেতিয়াহ'লে কি হ'ব এটা টাৰ্ম যদি আউটছাইডত আনো মানে n মাইনাছ rটো যদি মই বাহিৰত আনো তেতিয়াহ'লে কি হ'ব ভিতৰত 1 কমি যাব তাৰ মানে n মাইনাছ r মাইনাছ 1 এই টাৰ্মটো হ'ব আমাৰ এতিয়া এইটো n মাইনাছ r আৰু এইটো n মাইনাছ r আমি কেনচেল কৰিলোঁ তেতিয়াহ'লে আমাৰ ৰৈ যোৱা টাৰ্মছটো হ'ল ফেক্টৰিয়েল n ডিভাইডেড বাই ইয়াতে এইটো থাকিল আৰু ইয়াতে এইটো থাকিল গতিকে ইয়াতে লিখিলোঁ মই n মাইনাছ r প্লাছ 1টো অলৰেডি আছেই
এইখিনিত আমি টাচ নকৰোঁ কাৰণ যিটো এনচাৰ আছে মোৰ n মাইনাছ আৰ প্লাছ ওৱান এইটো লাগিব মোক ইয়াতে, গতিকে ইয়াতে টাচ নকৰোঁ, মডিফিকেশ্যন মোৰ ইয়াতেহে হ'ব। তুমি চাবা এইটো টাৰ্মটো কেঞ্চেল হৈছে, গম পাইছা। তো ইয়াতে তোমাৰ এই n মাইনাছ আৰ ফেক্টৰ এইটো যিটো আছে ফেক্টৰিয়েল n মাইনাছ আৰ মাইনাছ ওৱান, ইয়াক মই অলপমান এনেকৈ লিখিব পাৰিম। চাবা n মাইনাছ যদি কমন লওঁ মই এইটো নিশ্চয় আৰ প্লাছ ওৱান লিখিব পাৰিম ডিভাইডেড বাই এইটো। আচ্ছা মই ইয়াতে লিখিছোঁ, তোমালোকে চাবা দিছ ইজ ইকুৱেল টু, তোমালোকে তলে তলে লিখি যাবা দিছ ইজ ইকুৱেল টু। এইবাৰ এইখিনি বস্তু লক্ষ্য কৰিবাচোন, এই বস্তুখিনি এই যিখিনি টাৰ্মছ মই পাইছোঁ ইয়াতে এইখিনি মানে তুমি নিশ্চয় এন পি আৰ প্লাছ ওৱান লিখিব পাৰা। তো মই লিখি দিলোঁ এন পি আৰ প্লাছ ওৱান আৰু ডিভাইডেড বাই এইটো টাৰ্মছ আমাৰ ৰৈ আছে, তাৰমানে এন মাইনাছ আৰ প্লাছ ওৱান, আৰু এইটোৱেই মোক প্ৰুভ কৰিব দিছিলে। গতিকে মোৰ মতে বুজি পাইছা তোমালোকে, তথাপি যদি কিবা দিগদাৰী থাকে মোক ক'বা কিন্তু। আচ্ছা তো নেক্সট আমি ল'ম আৰু এটা কুৱেশ্যন। চ' এইবাৰৰ কুৱেশ্যনটো হৈছে যে যদি অসমীয়াত লিখি ল'ব এইটো, যদি এম প্লাছ এন পি টু ইজ ইকুৱেল টু 56 হয়, এম মাইনাছ এন পি টু ইজ ইকুৱেল টু 12 হয়, তেতিয়াহ'লে এম আৰু এনৰ ভেলুটো মোক উলিয়াব কৈছে। তো এনচাৰটো বাৰু লিখা আছে ইয়াতে, আমি ছল্ভ কৰি চাওঁ। প্ৰথমে এইটো টাৰ্ম ল'বা সলিউশ্যন। তো ফাৰ্ষ্ট মই লৈ আছোঁ এম প্লাছ এন পি টু, এইটো মোক দিছে 56। এনে কুৱেশ্যনটো একো জটিল নহয়, তুমি ভালকৈ চালে গম পাবা। তো এম প্লাছ এন পি টু আমি এটা থিয়ৰম পাইছিলোঁ, তুমি মন কৰি চোৱা, মই শিকাইছিলোঁ তোমালোকক যে এন পি 3 যদি আছে তেতিয়াহ'লে আমি কি কৰোঁ, ইয়াৰ পৰা এন এটা আনো, তাৰপিছত নেক্সট ফেক্টৰটো হৈছে এন মাইনাছ ওৱান, তাৰপিছত নেক্সট ফেক্টৰটো হৈছে এন মাইনাছ টু। তাৰমানে এই 3 যদি থাকে ইয়াতে 3টা ফেক্টৰছ মই লিখিব লাগে, এইটো আমাৰ এটা প্ৰপাৰ্টি আছিলে। তো মই তোমালোকক কৈছিলোঁ কথাটো, গতিকে দিছোঁ মই। তো সেই প্ৰপাৰ্টিটো ইয়াতে মই ইউজ কৰিম, সেইটো প্ৰপাৰ্টি ইয়াতে ইউজ কৰিলে কি হ'ব, 2 আছে, তো মোৰ 2টা ফেক্টৰছ আনিব লাগিব। ষ্টাৰ্টিং হ'ব এম প্লাছ এনৰ পৰা, তো মই এম প্লাছ এনটো লিখিলোঁ ইয়াতে, চাবা এক মিনিট, এম প্লাছ এনটো মই লিখিলোঁ। তাৰপিছত নেক্সট আৰু এটা লিখিব লাগিব, তো 1 কমাই লিখিব লাগিব কিন্তু, গতিকে এম প্লাছ এন, তেতিয়াহ'লে নেক্সট হ'ব মাইনাছ 1, আৰু তো 2টা লিখিব লগা আছিল, লিখিলোঁ। আৰু ৰাইট হেণ্ড ছাইডতো তুমি এইটো ছাইডত অলপ মন কৰিবাচোন, এই ফেক্টৰটো আৰু এই ফেক্টৰটোৰ ডিফাৰেঞ্চটো কিমান, 1। এইটো আৰু এই পুৰা ফেক্টৰটোৰ ডিফাৰেঞ্চটো আছে 1। তো মই 56তো এনেকৈ লিখিম যাতে সিহঁতৰ ডিফাৰেঞ্চ 1 হয়, 2টা বস্তুৰ প্ৰডাক্ট লিখিম, ইনটুত লিখিম যাতে সিহঁতৰ ডিফাৰেঞ্চটো 1 থাকে। তো একদম চিম্পলি তুমি গম পাইছা, এইটো 8 × 7 লিখিব পাৰিম। এতিয়া এইটো আৰু এইটো যদি লেফ্ট হেণ্ড ছাইড এণ্ড ৰাইট হেণ্ড ছাইড যদি মই কম্পাৰিজন কৰোঁ, তেতিয়াহ'লে মই নিশ্চয় ক'ব পাৰিম যে এম প্লাছ এন এইটো মানে নিশ্চয় 8 হ'ব। তো এইটোক ইকুৱেশ্যন নম্বৰ 1 কৰি ৰাখি দিয়া। এইবাৰ ছেকেণ্ডটোৰ পৰা ষ্টাৰ্ট কৰা, মানে এম মাইনাছ এন সেইটোৰ পৰা ষ্টাৰ্ট কৰা। তো ছেকেণ্ডটো আমি লিখিলোঁ, আকৌ ইয়াতে আকৌ বুলি লিখি দিবা, আকৌ এইবাৰ ছেকেণ্ডটো কি আছিলে, এম মাইনাছ এন পি টু ইজ ইকুৱেল টু আমাৰ আছে 12। তো এইবাৰো যিহেতুকে 2 আছে তলেদি, সেই গতিকে ছাফিক্সত যিহেতুকে 2 আছে, তো সেই গতিকে মই কি কৰিব লাগিব, 2টা ফেক্টৰছ লিখিব লাগিব। তো 2টা ফেক্টৰছত তুমি চাই যাবা, অ'কে। তো 2টা ফেক্টৰছত কি আহিব তোমাৰ, দিছ ইজ ইমপ্লাইজ এটা ফেক্টৰ আহিব এম মাইনাছ এন, আৰু আনটো ফেক্টৰ কি আহিব, এম মাইনাছ এন মাইনাছ 1 কমাই দিব লাগে। তো ঠিক ৰাইট হেণ্ড ছাইডত সেই একেই কথা, ইউ আৰ টু ৰাইট, এইটো 2টা প্ৰডাক্ট লিখিব লাগিব, 2টা নাম্বাৰৰ প্ৰডাক্ট, যাতে এটা আনটোতকৈ 1 কম হয়। তো নিশ্চয় 4 × 3, মই প্ৰথমটো ডাঙৰ লিখিছোঁ যিহেতুকে এইফালে প্ৰথমটো ডাঙৰটো, ইয়াতে ছেকেণ্ডটো সৰু। তো এতিয়া এই দুটা কম্পেয়াৰ কৰিলে মই কি পাম, নিশ্চয় এম মাইনাছ এন ইজ ইকুৱেল টু মই পাম 4। এইটো মই দিলোঁ ইকুৱেশ্যন নম্বৰ 2। এতিয়া এই ইকুৱেশ্যন নম্বৰ 1 আৰু এই ইকুৱেশ্যন নম্বৰ 2 এইটো যদি ছল্ভ কৰোঁ মই এম আৰু এনৰ ভেলু পাই যাম। তো প্লাছ কৰি দিয়া প্ৰথম, চ' 1 + 2 ইমপ্লাইজ, তো লেফ্ট হেণ্ড ছাইডত থাকিব মোৰ 2 এম, এনটো কাটি যাব, ৰাইট হেণ্ড ছাইডত হ'ব 12। চ' তেতিয়াহ'লে এম ইজ ইকুৱেল টু কিমান পাম মই, 6। এতিয়া এই এমৰ ভেলুটো এইটোত নাইবা সেইটোত যিকোনো এটাত ইউজ কৰি দিয়া, তুমি এনৰ ভেলু পাবা। তলে তলে লিখি যাবা, মই এইখিনিত লিখি দিছোঁ। মই 2 ইমপ্লাইজে লিখিছোঁ, বা 1 ইমপ্লাইজে লিখা, 1 ইমপ্লাইজ, এমৰ জেগাত মই 6 লিখি দিম। তো 6 + n ইজ ইকুৱেল টু হৈছে মোৰ 8, তেতিয়াহ'লে n ইজ ইকুৱেল টু কিমান হ'ব, নিশ্চয়
2 হ'ব তো আমাৰ দুটা ভ্যালু এটা হৈছে 6 আৰু এটা হৈছে 2 তো এই হৈছে আমাৰ এনসাৰটো ইয়াতে মোৰ এনসাৰটো লিখাটো অলপ ভুল হৈছে m ৰ ভ্যালুটো আহিব 6 n ৰ ভ্যালুটো আহিব 2 এটো উল্টা হৈছে মোৰ এনসাৰটো লিখোতে ঠিক কৰি লবা তোমালোকে আচ্ছা গটিকে এইটো হৈছে আমাৰ এনসাৰটো আচ্ছা আমি তাৰ পিছত নেক্সট কোৱেশ্চনটো চাও show that দেখুৱা যে এইখিনি ইকুৱেল টু এইখিনি তো এটো এটা খুব ভাল কোৱেশ্চন একচুয়ালি তুমি চাবা এনেকুৱা টাইপৰ কোৱেশ্চন আমাৰ মেইন বুকতো আছে তো সলিউশন আমি লিখিলো সলিউশন লেফট হ্যান্ড সাইডে স্টার্ট করা নাইবা হেতু সাইডৰ পৰা এইটো সাইডৰ পৰা স্টার্ট কৰা বেছি ভাল হ'ব সোনকালে হৈ যাব n + 1 আছে এটো ইনটু n + 2 ইনটু আৰু এটা লিখি লৈছো মই বাৰু n + 3 ডট 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 যেহেতুকে আপ টু n ফ্যাক্টরস nতম পদলৈ যদি হয় তেতিয়ালে নিশ্চয় প্ৰথমটো 1 আছে দ্বিতীয়টো 2 তৃতীয়টো 3 গতিকে nতমটোত কি আহিব n + n ফ্যাক্টৰ n + n আহিব লাষ্টত আকৌ মই n ফ্যাক্টৰলৈকে লিখি দিম গতিকে বৰ্তমান এনেকৈ আমি আমাৰ সুবিধাৰ কাৰণে এনেকৈ লিখি লৈছো সো দিস ইজ ইকুৱেল টু সাবা এটো একচুয়ালি টুৱাইস n কিন্তু দেই এটো টুৱাইস n তেতিয়ালে আলটিমেটলি মোৰ বস্তুটো কেনেকুৱা হ'ল যে ইয়াতে মই ইয়াৰ আগৰ কেইটা মই লগাই লম তাৰ মানে ইয়াৰ ঠিক আগৰটো হ'ব n তাৰ আগৰটো হ'ব n - 1 তাৰ আগৰটো হ'ব n - 2 এনেকৈ n ৰ পৰা 1 1 কমাই কমাই আহিলে কিতাবাতো যাই পেলাই হেতু 1 ত শেষ হ'ব না তো মই কি নম্বৰ নতুন নম্বৰ লগাম চাই লবা তুমি 1 লগাইছো 2 লগাইছো 3 লগাইছো এনেকৈ গলো তাৰ পিছত লাষ্টৰটো n আমি লগোৱা কেইটা আছে এইকেইটা তাৰ পিছত আহিল এই নম্বৰটো n + 1 n + 1 লিখিলো মই তাৰ পিছত n + 2 এটোও লিখিলো এনেকৈ যাই তাৰ পিছত এটো আছে টুৱাইস n বা n + n এ লিখা n + n তেতিয়ালে আলটিমেটলি তুমি মন কৰিবা ইয়াতে 1 ৰ পৰা n লৈকে বেছিকে লিখিছো মই তো হেকেটা ইয়াতেও লিখি ললো মই 1 2 3 এনেকৈ আপ টু n লৈকে লিখিছো সো দিস ইজ ইকুৱেল টু এতিয়া এইটোৰ পৰা যেটো আনসাৰ মোক দিছে 2 6 এইবিলাক লাগিব গতিকে মই এটা কাম কৰো 1 3 5 এইবিলাক ইয়াৰ পৰা সেপাৰেট কৰিম বুজি পালানে 1 3 5 7 এইবিলাক আৰু 2 4 6 দুটা বেলেগ বেলেগ পাৰ্ট কৰিম তো এটা পাৰ্টত মোৰ আহিব 1 3 5 এই অযুগ্ম কেইটা অড কেইটা তো এই লাষ্টৰটো কিন্তু টুৱাইস n তো ঠিক তাৰ আগৰটো কি হ'ব তেতিয়ালে টুৱাইস n - 1 গতিকে অযুগ্ম সংখ্যাটো লাগে মোক টুৱাইস n - 1 টুৱাইস n তো যুগ্ম হয় না তো এইখিনি মই ৰাখিলো আৰু যুগ্মখিনি লৈ গলো তাৰ মানে কি থাকিব এতে 2 4 6 এনেকুৱাকে আৰু শেষৰটো যুগ্ম টুৱাইস n গতিকে লাষ্টৰটো মোৰ টুৱাইস n এই হ'ব নিশ্চয় ডিভাইডেড বাই ডিনোমিনেটৰ যেটো টাৰ্ম আছে হেতু 1 ৰ পৰা n লৈকে আছে নিশ্চয় হেতু ফ্যাক্টৰিয়েল n তো মই ফ্যাক্টৰিয়েল n লিখি ললো আচ্ছা আমি আগবাঢ়ো তাৰ পিছত ইয়াৰ পিছত তুমি চাবা দিস ইজ ইকুৱেল টু 1 3 5 7 এটো ঠিকে ৰাখা 1 3 5 একেটা আমি ঠিকে ৰাখিলো ইয়াতে 2n - 1 ৰাখিলো এই পাৰ্টটো তুমি অলপ মন কৰিবা ইয়াতে প্ৰত্যেকটা টাৰ্মত এটা এটা 2 আছে নহয় জানো এটোৰ পৰা এটা 2 আনিলম থাকিব 1 2 আনিলম থাকিব 2 2 আনিলম থাকিব 3 তো আলটিমেটলি ইয়াতে যেহেতুকে টুৱাইস n আছে তো আলটিমেটলি মোৰ টোটাল কমন যাব 2 টু দি পাৱাৰ n প্ৰথমটোৰ পৰা এটা 2 এটোৰ পৰা এটা তো 2 স্কয়াৰ হল এটোৰ পৰা এটা 2 কিউব হল তেনেকুৱাকে এটোৰ পৰা এটা তো 2 টু দি পাৱাৰ n আহিব ইনটু ইয়াতে ৰৈ যাব কি 1 2 3 এনেকৈ যাই ইয়াতে n ৰৈ যাব বুজি পাইছা নিশ্চয় ডিভাইডেড বাই আমাৰ ফ্যাক্টৰিয়েল n তো অলৰেডি আছে এটো তো অলৰেডি আছে সো দিস ইজ ইকুৱেল টু এবাৰ মন কৰিবা 2 টু দি পাৱাৰ n এটো থাকক পিছত আমি ইউজ কৰি আছো কিন্তু এই যে 1 2 3 4 আপ টু n হৈছে এটো মানে কিন্তু আসলতে ফ্যাক্টৰিয়েল n এই হয় এটো মানে আসলতে ফ্যাক্টৰিয়েল n এই হয় তো সেই কাৰণে এটো আৰু এটো যাব ক্যান্সেল তো মোৰ কি গল ৰৈ গল 2 টু দি পাৱাৰ n ৰৈ গল তো মই একবাৰ লিখি লৈছো তো কি থাকিব আমাৰ 1 3 5 ডট 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 ইয়াতে 2n - 1 ইনটু 2 টু দি পাৱাৰ n এতিয়া আমি এটা টেকনিক ইউজ কৰিম ইয়াতে যেহেতুকে এনসাৰটোত মোৰ কি লাগিব এনসাৰটোত মোক লাগে 2 6 এনেকুৱা তো বেছি টাফ নহয় অলপমান চিন্তা কৰিলে গম পাব ইয়াতে 2 টু দি পাৱাৰ n টা মানে 2 টু দি পাৱাৰ n আছে
মানে 2 ইনটু 2 ইনটু 2 ইনটু এনেকৈ এনটা টুজ আছে। তো সেই এনটা টুজ প্ৰত্যেকটা টু একবাৰ এইটোত এটা দিয়া, 2 নম্বৰটো এইটোত এটা দিয়া, থাৰ্ডটো ইটোৰ লগত দিয়া, এনেকুৱাকৈ প্ৰত্যেকটাৰ লগত এটা এটা টু আমি আনি ল'ম। তো সেইটো যদি মই কৰোঁ তেতিয়াহ'লে কি পাম চাবাচোন, এইটো চাবা। চ' দিছ ইজ ইকুৱেল টু, ইট কেন বি ৰিটেন 1 ইনটু 2, তো 1ৰ লগত এটা 2 আনিলোঁ, তাৰপিছত 3 ইনটু 2 ইয়াৰ লগত এটা আনিলোঁ, তাৰপিছত 5 ইনটু 2 ইয়াৰ লগত এটা আনিলোঁ, এনেকৈ যাই এইটো এনটম পদলৈ লিখি দিলে হ'ল আৰু হা, এনটম পদলৈ, কাৰণ এনচাৰটো এনটম পদলৈ ৰাখিব দিছেতো, তো এনটম পদলৈ, লাষ্টৰটো নেলিখিলে হ'ব, পদলৈ। অ'কে, চ' এইটো পালোঁ আমি। চ' দিছ ইজ ইকুৱেল টু, এই যে 1 ইনটু 2 এইটো মানে তো 2 হ'ল, 3 ইনটু 2 তো 6 হ'ল, 5 ইনটু 2 তো 10 হ'ল, এনেকুৱাকৈ এনটম পদলৈ, এনটম পদলৈ। তো এইটো হৈছে আমাৰ পুৰা এনচাৰটো। তো বুজি পাইছা নিশ্চয়। আমি নেক্সট কুৱেশ্যনটো চাম। কৈছে যে 7টা ভিন্ন ৰঙৰ পতাকা আছে, 7টা ভিন্ন ৰং, বেলেগ বেলেগ ৰঙৰ পতাকা আছে। সেই 7টা ভিন্ন ৰঙৰ পতাকাক তুমি এটা পতাকাৰ তলত এটা লগাব লাগে, বেলেগ বেলেগ ৰঙৰ আছে কিন্তু, এইটো তোমাৰ মেইন বুকৰ কুৱেশ্যন কিন্তু দেই। তো 7টা ভিন্ন ৰঙৰ পতাকা আছে, এতিয়া এটাৰ তলত আনটো এনেকৈ ৰাখিব লাগে, প্ৰথমে এইটো থলা, তাৰপিছত এইটো থলা, এনেকুৱাকৈ পতাকা এটাৰ তলত আনটো থ'ব লাগে, কিন্তু বেলেগ বেলেগ ৰঙৰ, ধৰা কোনোবাটো ৰেড আছে, গ্ৰীণ আছে, এনেকুৱাকৈ। এতিয়া সেই পতাকাবিলাকক দুইটা ল'ব দিছে কিন্তু দেই, 7টা পতাকাক ভিন্ন ৰঙৰ, দুইটা নহয় গোটেইকেইটা, 7টা ভিন্ন ৰঙৰ পতাকাক এটাৰ তলত এটাকৈ লৈ কিমানটা সংকেত দিব পাৰি। এইটো 1 মাৰ্কৰ কুৱেশ্যন, তোমাৰ মেইন বুকৰ কুৱেশ্যন। তাৰমানে তোমাৰ বস্তুটো হ'ল এনেকুৱা, চাবা অলপমান বুজি লোৱা, এনে এনচাৰটো মই এক লাইনতে লিখিম। ইয়াতে ৰং আছে 7টা, ধৰা এটা ৰেড আছে, মই বেলেগ বেলেগ লিখিছোঁ, ব্লু, ব্লেকটো মই BL লিখিছোঁ, গ্ৰীণ, য়েল্ল', তাৰপিছত পাৰ্পল, 2 3 4 5, আৰু কি থাকে, হোৱাইট থাকে, তাৰপিছত গ্ৰীণ, য়েল্ল', কালাৰৰ নামবিলাকে অহা নাই দেখোন, আৰু কি থাকিব, ৰেড, ব্লু, গ্ৰীণ, য়েল্ল', পাৰ্পল থাকিব, মানে ভায়লেট এটা থাকিব, ভায়লেট, 1 2 3 4 5 6 7, আচ্ছা এই 7টা হ'ল। এতিয়া এই 7টা পতাকাক তুমি এটাৰ তলত এনেকুৱাকৈ এটাৰ তলত এটাকৈ লগাই পেলাই এটা এটা ছিগনেল ইউজ কৰিব। তাৰমানে ধৰা ইয়াতে প্ৰথমটো ৰেড দি এইকেইটা দিলে বোলে তোমালোকে অমুক পিনে যাবা, এইটো বুজিছে। আকৌ এইটো ইয়াতে দি এইটো ইয়াতে দিলে তেতিয়াহ'লে তাৰ মানে মিনিংটো কিবা এটা বেলেগ বুজাব। এইটো আকৌ ইয়াতে আনি এইটো মানে এইবিলাকক উল্টা পুল্টা ছিষ্টেমত যদি এনেকৈ এটাৰ তলত এটা ৰাখোঁ, বেলেগ বেলেগ জেগাত বেলেগ বেলেগ পতাকাবিলাক ৰাখিলে বেলেগ বেলেগ ধৰণৰ সংকেত ব্যৱহাৰ কৰিব, যে এইটো খালে তোমালোকে এই কথাটো বুজি ল'বা, যে অমুক অমুক পতাকাটো এইটো চিৰিয়েলত যদি থাকে তোমালোকে এই কথাটো বুজি ল'বা, এই টাইপৰ তাৰমানে সংকেত ব্যৱহাৰ কৰিব। যেনেকুৱাকৈ এই পুৰণা দিনৰ ৰজাবিলাকে সংকেত ব্যৱহাৰ কৰিছিল যুদ্ধক্ষেত্ৰত, সেই ছিষ্টেমত তাৰমানে বুজি পালানে কথাটো, সেইটো ছিষ্টেমত। গতিকে তেনেকুৱাকৈ কিমানটা ভিন্ন সংকেত ব্যৱহাৰ কৰা যাব। তাৰমানে এতিয়া আমি এনেকৈ ভাবিম যে 7টা বেলেগ বেলেগ জেগাত, তাৰমানে 1 নম্বৰ স্লট, 2 নম্বৰ স্লট, 3 নম্বৰ স্লট, 4 5 6 7, এই 7টা বেলেগ বেলেগ ঠাইত মই 7টা পতাকা ইউজ কৰিম, এইটো এটা এনেকৈ 7টা পতাকা। তো 7টা ঠাইত 7টা পতাকা যদি ব্যৱহাৰ কৰিব লাগে তেতিয়াহ'লে তাৰ ফেক্টৰিয়েল হেৰিটো কি আছিলে, ফৰ্মুলাটো কি আছিলে, যে তুমি ডাইৰেক্ট ফেক্টৰিয়েল 7 লিখিলেও হ'ব। আৰু যদি তুমি ভাবা যে 7টাৰ পৰা প্ৰতিবাৰত 7টাকে লৈ কেইটা পাৰমুটেশ্যন পাম, তো এইটো লিখিলেও হ'ব। তো একেবাৰে চিম্পল, প্ৰথম যিটো ওপৰত যিটো ফিট কৰিবা, তাৰমানে এইটোৰ আনচাৰটো এনেকৈ তোমাক ভাঙি পাতি লিখি দিলে এনেকুৱা, একদম ওপৰত যিটো ফিট কৰিবা তাৰ কাৰণে তোমাৰ হাতত 7টা পতাকাৰ যিকোনো এটা ইউজ কৰিব পাৰিবা। তাৰমানে প্ৰথম জাগাটোৰ কাৰণে তুমি 7 ধৰণৰ কোনোবা এক ধৰণে এণ্ড, গতিকে হ'ল এটা 6টা হাতত থাকিল। এতিয়া 2 নম্বৰ পতাকাটোৰ কাৰণে তোমাৰ 6টাৰ যিকোনো এটা ব্যৱহাৰ কৰিব পাৰা, 6। 3 নম্বৰ পতাকাৰ কাৰণে 5টাৰ যিকোনো এটা, 4 নম্বৰৰ কাৰণে 4টাৰ যিকোনো এটা, তাৰপিছত 3টাৰ যিকোনো এটা, 2টাৰ যিকোনো এটা, আৰু লাষ্টৰটোতো কম্পালচৰি। তো এই বস্তুটোৱেই ইজ ইকুৱেল টু হৈছে ফেক্টৰিয়েল 7। তো ফেক্টৰিয়েল 7 হ'লে ফেক্টৰিয়েল 5 হ'লৈকে হৈছে তোমাৰ 120, 6 হ'লৈকে 720, 7 হৈছে 5040। তো এইটো হৈছে এনচাৰটো। তুমি এনেকৈ কৰা, নাইবা তুমি যদি ডাইৰেক্ট এইটোৱে লিখা, ডাইৰেক্ট ফেক্টৰিয়েল 7 ইজ ইকুৱেল টু 5040, তেতিয়াহ'লেতো কথাই নাই, একে কথা। তো এইটো হৈ গ'ল আমাৰ আনচাৰটো। তাৰপিছত চাবা, এইবাৰ এটা ইণ্টাৰেষ্টিং কুৱেশ্যন আছে। কৈছে যে 5টা ভিন্ন ৰঙৰ পতাকা আছে, তোমাৰ পতাকা 5টা আছে এইবাৰ, আৰু
এই পতাকা দুটাৰ ক্ৰম অনুসাৰে এটাৰ তলত এটা, তাৰমানে সেনেকৈ বুজি ল'লে হ'ল, প্ৰথম পতাকাটো তাৰপিছত 2 নম্বৰ পতাকাটো দুইটা লগাব দিছে। তো এটাৰ পিছত এটাকৈ লগাব দিছে, উলম্ব খুঁটাত লগাই পেলাই কিমানটা বেলেগ বেলেগ সংকেত দিব পাৰি। ইংৰাজীত কৈছে তোমাৰ ফাইণ্ড দ্য নাম্বাৰ অফ ডিফাৰেণ্ট ছিগনেলছ দেট কেন বি জেনেৰেটেড বাই এৰেঞ্জিং এটলিষ্ট 2, অতি কমেও অতি কমেও 2টা, এইটো বস্তু অলপমান ইণ্টাৰেষ্টিং, অতি কমেও 2টা ল'ব লাগিব 5টাৰ পৰা, কমচে কম 2টা পতাকা। তো মই যদি 2টা পতাকা লওঁ 5টাৰ পৰা, 5টাৰ 2টা পতাকা যদি মই ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে কেই ধৰণে পাৰিম সেইটো। তো 5টাৰ 2টা আমি আগৰ থিয়ৰী মতে পাইছোঁ 5p2, এইটো লিখিলেও হ'ব, নাইবা প্ৰথম যিটো 2টা যদি পতাকা লওঁ, প্ৰথম জায়গাটো মই 5 ধৰণে, দ্বিতীয় জায়গাটো 4 ধৰণে, এইটো 2টা পতাকা ল'লে। আকৌ 3টা পতাকা যদি ব্যৱহাৰ কৰোঁ, প্ৰথম পতাকাটো 5 ধৰণে, দ্বিতীয় পতাকা 4 ধৰণে, তৃতীয়টো 3 ধৰণে, এইটো হ'ব পাৰে। আকৌ যদি 4টা পতাকা ব্যৱহাৰ কৰা যায়, তাৰমানে 4টা, প্ৰথমটো 5 ধৰণে, 4 ধৰণে, 3 ধৰণে আৰু 2 ধৰণে। আকৌ যদি গোটেইকেইটা ব্যৱহাৰ কৰা যায় পতাকা, তেতিয়াহ'লে 5, 4, 3, 2, 1। এতিয়া 2টা ল'লেও হ'ব, 3টা ল'লেও হ'ব, 4টা ল'লেও হ'ব, 5টা ল'লেও হ'ব। এই যে অতি কমেও 2টাকৈ বুলি কৈছে, কমচে কম 2টা, তাৰমানে 2টা নাইবা 3টা নাইবা 4টা নাইবা 5টা। তো এইবিলাক হৈ আছে, তো এইবিলাক প্লাছ হৈ যাব এইখিনি। তো এইখিনি হ'ব আমাৰ এনচাৰটো। তো মই 2টা ছিষ্টেমত এনচাৰটো তোমালোকক দেখাই দিম। প্ৰথমে তুমি বুজি পোৱা ধৰণে কৈছোঁ, যিসকলৰ এডভান্স নাছিলে তেওঁলোকৰ কাৰণে মই অলপ ডিটেইলছ কৰিব লগা হৈ যায়। তো সলিউশ্যন, তো আমি ইয়াতে এনেকৈ লিখিম যে স্পষ্টত, অসমীয়াটো তোমালোকে লিখিবাচোন, মোৰ অলপ অসুবিধা হয়। তো স্পষ্টত হেৰিবোৰ অসমীয়াত লিখিবা, স্পষ্টত সংকেতবোৰত, অসমীয়াত লিখিবা দেই, স্পষ্টত সংকেতবোৰক আমি 2টা নাইবা 3টা নাইবা 4টা নাইবা 5টা পতাকা লৈ গঠন কৰিব পাৰিম। আমি সংকেতবোৰ 2টা বা 3টা বা 4টা বা 5টা লৈ আমি গঠন কৰিব পাৰিম, এনেকৈ লিখিবা। লিখি পেলাই এতেকে তাৰপিছত এতেকে মুঠ সংকেতৰ সংখ্যা, মুঠ সংকেতৰ সংখ্যা কেইটা সংখ্যা আহিব, ইকুৱেলছ টু, যদি মই 2টা ব্যৱহাৰ কৰোঁ, তো মই লিখিলোঁ 2টা যদি ব্যৱহাৰ কৰোঁ, ওপৰত তুমি লিখিছা 2টা নাইবা 3টা নাইবা 4টা, তো 2টা ব্যৱহাৰ কৰিলে খালী ঠাই মোৰ কিন্তু 2টা এইবাৰ। তো তাৰে প্ৰথম ঠাইটোৰ কাৰণে তোমাৰ পতাকা আছে 5টা, তাৰে যিকোনো এটা, সেইকাৰণে 5। 2 নম্বৰ যিটো পতাকা তুমি ব্যৱহাৰ কৰিবা, তাৰ কাৰণে তোমাৰ হাতত থাকিব 4টা, কাৰণ এটা ইয়াতে ব্যৱহাৰ হৈ গ'ল। তো 2 নম্বৰ প্লেছৰ কাৰণে 4টা। এই হৈছে যদি 2টা পতাকা ইউজ কৰা, এইটো নাইবা হ'লে প্লাছ হয়। এইবাৰ যদি তুমি 3টা পতাকা ইউজ কৰা, 1, 2, 3টা, তো প্ৰথম ঠাইটোৰ কাৰণে তোমাৰ 5টাৰ যিকোনো এটা, সেইকাৰণে 5, সেইকাৰণে 5। তাৰপিছত 2 নম্বৰ স্থানৰ কাৰণে, পতাকাৰ 2 নম্বৰ স্থানৰ কাৰণে, এইটোৰ কাৰণে, এইটোতো অলৰেডি হৈ গ'ল। 2 নম্বৰ স্থানৰ কাৰণে তোমাৰ 4টা থাকিব, আকৌ 3 নম্বৰ স্থানৰ কাৰণে তোমাৰ 3টা থাকিব। চ' যদি 3টা পতাকা ব্যৱহাৰ কৰা, এইটো হ'ব লাগিব, নাইবা তো প্লাছ। যদি 4টা পতাকা ব্যৱহাৰ কৰা, তেতিয়াহ'লে কি হ'ব, 5টা নাইবা 5টা, 4টা, 3টা আৰু 2টা, এই 4টা পতাকা 4টা জাগাত দিলা, তো প্লাছ। এইবাৰ গোটেইবিলাক ইউজ কৰিবা, তেতিয়াহ'লে 5টা জাগা 5টাই পতাকা, এই ওপৰৰ কুৱেশ্যনটো যিটো কৰি আহিলা এই মাত্ৰ, সেইটোৰ নিচিনা। তো 5, 4, 3, 2 আৰু লাষ্টৰটো কম্পালচৰি, এইটো 1 হ'বই। আচ্ছা, গতিকে ইয়াতে কি আহিব, 5, 2 জাৰ 4 জাৰ 20 হ'ল, ইয়াতে হ'ব 60, ইয়াতে হ'ব তোমাৰ 20, 60, 120, তাৰপিছত ইয়াতে হ'ব 120, তো 240 হ'ল 280, 240 প্লাছ 60 হ'ল 320, তো আনচাৰ আহিব 320। গতিকে নিশ্চয় বুজি পাইছা, 320 হ'ব আমাৰ এনচাৰটো। আচ্ছা, গতিকে আমি এইটো কুৱেশ্যন এৰিব পাৰোঁ ইয়াতে। তাৰপিছত নেক্সট চাবা। আচ্ছা, গতিকে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 0, 1, 2, 3, 4, 5 এই অংকবিলাক ব্যৱহাৰ কৰিব লাগিব, আৰু 20,000ত কৰি ডাঙৰ 5টা অংক বিশিষ্ট সংখ্যা গঠন কৰিব লাগে। তো অলপ মন দিবা,
আমাৰ যিহেতুকে 5টা অংক বিশিষ্ট সংখ্যা তো বস্তুটো হ'ল এনেকুৱা 1 2 3 4 5টা স্থান তুমি পূৰণ কৰিব লাগিব এইবিলাকেদি আৰু অৱশ্যে কুৱেশ্যনটো তোমাক কোৱা নাই যে অংকবিলাকৰ পুনৰাবৃত্তি কৰিব পাৰিবা নে নোৱাৰিবা সেইটো কথা কোৱা নাই কিন্তু আমি ইয়াতে যিটো কুৱেশ্যনৰ ষ্ট্ৰাকচাৰটোৰ পৰা আমি গম পাব লাগিব যে অংকবিলাক পুনৰাবৃত্তি কৰিব নালাগিব কাৰণ এইকেইটা অংকই মোক ব্যৱহাৰ কৰিব দিছে সেইকাৰণে যদি পুনৰাবৃত্তি কৰিব লাগে তেতিয়া সেইটো বস্তু আচলতে কৈ দিয়ে পৰীক্ষাত সাধাৰণতে তো ইয়াতে কোৱা নাই মানে মই সেইটো তেনেকেই ভাবি ল'ম যে পুনৰাবৃত্তি কৰিব নালাগিব আচ্ছা তো মোৰ মূল টাৰ্গেটটো হৈছে অংকবিলাক সংখ্যাবিলাক যে গঠন হ'ব সেইবিলাক 20,000তকৈ ডাঙৰ 20,000তকৈ ডাঙৰ তো 20,000তকৈ ডাঙৰ যিবিলাক নাম্বাৰ সেইবিলাক নাম্বাৰত তুমি মন কৰিবা নিশ্চয় একেবাৰে বাওপিনে যিটো থাকিব সেইটোতো 2 তো কমসে কম হ'বই লাগিব 2 হ'ব লাগিব অৰ 3 হ'লেও কথা নাই 4 হ'লেও কথা নাই 5 হ'লেও কথা নাই এইকেইটাৰ ভিতৰৰ পৰা 2 3 4 নাইবা 5 এইকেইটাৰ কোনোবা এটা হ'লে যিবিলাক সংখ্যা গঠন হ'ব সেই সংখ্যাবোৰ নিশ্চিতভাৱে 20,000তকৈ ডাঙৰ হ'ব তাৰ মানে একেবাৰে বাওপিনৰ স্থানটো আমি অংক আছে মোৰ 1 2 3 4টা তো 4টাৰ যিকোনো এটা মই একেবাৰে বাওপিনে ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে মুঠ ধৰণ কিমান হ'ব এইটো হ'ব চিম্পলি 4টাৰ যিকোনো এটা তো সেই কামটো আমি 4p1 ধৰণে কমপ্লিট কৰিব পাৰোঁ এইটো আমি জানো আৰু মানে ইয়াতে হৈ যায় ইনটু এইবাৰ মোৰ স্থান ৰৈ গ'ল 1 2 3 4 ইয়াতে কিন্তু এটা ব্যৱহাৰ হৈছে এই যে তলত যেটো লিখিছো সেইটো ব্যৱহাৰ হৈছে তো মোৰ 4টা স্থান এটা আছে বস্তু কেইটা আছে মোৰ এটা ব্যৱহাৰ হৈছে টোটাল দিছিল আমাক 6টা তাৰে এটা ব্যৱহাৰ হ'ল থাকি গ'ল 5টা তো 5টাৰ এই স্থানবিলাকত 4টা স্থান আছে তো 5টাৰ পৰা 4টা স্থান ফিল আপ কৰিব লাগে তো নিশ্চয় হেতু 5টাৰ 4টা প্লেস তো এইখিনি আমি হিসাব কৰিলে আনসাৰটো পাই যাব বুজি পাইছানে তো এতিয়া আনসাৰটো লিখা তুমি মই এইখিনি মুছি লৈছো আনসাৰটো ল্যাঙ্গুৱেজটো লিখিবা নকৱাকে যেহেতু সংখ্যাবোৰ তো ইয়াত আনসাৰ সলিউশন যেহেতু সংখ্যাবোৰ কি 20,000তকৈ ডাঙৰ এটুতকৈ ডাঙৰ এতেকে একেবাৰে বাওপিনে থকা অংকটো 2 3 4 5 যিকোনো এটা হ'ব লাগিব যিকোনো এটা হ'ব লাগিব ডিক্টেশন দিব পাৰিলে ভাল আৰু হ'ব লাগিব তো এতেকে একেবাৰে বাওপিনৰ স্থানটো একেবাৰে বাওপিনৰ স্থান কিমান ধৰণে পূৰণ কৰিব পাৰিবা যেহেতুকে 4টাৰ যিকোনো এটা তো স্থান 4p1 ধৰণে পূৰ কৰিব পাৰি তো ইমান ধৰণে পূৰ কৰিব পাৰি আকৌ আমাৰ স্থান কেইটা ৰৈ গ'ল আৰু 4টা স্থান ৰৈ গ'ল কাৰণ 5টা অংক বিশিষ্ট লাগিব তাৰ 4টা স্থান আছে কিন্তু অংক কেইটা ৰৈ গ'ল অংক কিন্তু এটাহে ব্যৱহাৰ কৰিলো তো মোৰ অংক এতিয়া 5টা ৰৈ গৈছে আকৌ বাকি থকা 4টা স্থান বাকি থকা 4টা স্থান ৰৈ যোৱা 5
5টা অঙ্কৰে ৰৈ যোৱা 5টা অঙ্কৰে কিমান ধৰণে পূৰ কৰিব পাৰি 5p4 ধৰণে পূৰ কৰিব পাৰি বা পূৰণ কৰিব পাৰি বুলি লিখিব পাৰা পূৰ কৰিব পাৰি এতেকে মুঠ সংখ্যা কেইটা হ'ব তো একেবাৰে বাওপিনটো হৈছে 4p1 ধৰণে আৰু মানে ইনটু হৈ যাব আৰু বাকি চাৰিটা 5p4 ধৰণে এতিয়া এই ক্যালকুলেশনটো আমি কৰিলে আনসাৰটো পাই যাম তো আনসাৰটো নিশ্চয় আহিব 4p1 তাৰ মানটো তো 4 এই হয় ইনটু 5p4 মানে 5 ৰ পৰা তুমি চাৰিটা ফেক্টৰ লিখব লাগিব তো 5 তাৰপিছত হ'ব 4 তাৰপিছত হ'ব 3 তাৰপিছত হ'ব 2 এটো তো আলটিমেটলি তোমাৰ ইয়াতে হল 4 ইনটু এইখিনি 120 তো টোটাল হল 480 তো 480 টা তেনেকুৱা নাম্বাৰস আমি গঠন কৰিব পাৰিম সো কোৱেশ্চনটো হৈ গল আমি নেক্সট প্ৰবলেমটো চাম তো 0 1 2 3 4 5 এই অঙ্কবোৰৰে 6টা অঙ্ক বিশিষ্ট অযুগ্ম সংখ্যা গঠন কৰিব লাগিব যদিহে অঙ্কবোৰৰ পুনৰাবৃত্তি নহয় এনেকে বস্তুটো কৈ দিছে না তো আগৰ প্ৰশ্নটো হেনকে কৈ দিব পাৰিব কিন্তু আৰু যদি নকয়ও তেতিয়াও তুমি এটো ৰিপিটিশনটো নলবা কৈয়ে দিয়া সাধাৰণতে প্ৰশ্নবিলাকত কৈ দিয়া আচ্ছা এতিয়া আমাৰ কামটো হৈছে যে কেটা 6টা অঙ্ক বিশিষ্ট তো 1 2 3 4 5 6 অঙ্ক বিশিষ্ট সংখ্যা আমাৰ গঠন কৰিব লাগিব কিন্তু সংখ্যাবোৰ হ'ব লাগিব অযুগ্ম তো অযুগ্ম যদি হ'ব লাগে তেতিয়াহলে এই অঙ্কবিলাকৰ অযুগ্ম কেটাৰ যিবিলাক সংখ্যা হ'ব মোৰ সংখ্যাবোৰ যেহেতু অযুগ্ম হ'ব লাগিব তেতিয়াহলে এই এককৰ যেটো স্থান এই স্থানটোত আমি অযুগ্ম অঙ্ক ব্যৱহাৰ কৰিব লাগিব মানে 5 নাইবা 3 নাইবা 1 এই তিনটাৰ কোনবা এটা সেই কাৰণে সেই স্থানটো আমি কেই ধৰণে পূৰণ কৰিব পাৰিম 3p1 ধৰণে পূৰণ কৰিব পাৰিম এতিয়া মন কৰা এতিয়া মোৰ 1 2 3 4 5টা প্লেস ৰৈ গল অঙ্ক কেইটা ৰৈ গল অঙ্ক 5টা ৰৈ গল এটা 6টা আছিল টোটাল এটা ব্যৱহাৰ হল তো অঙ্ক 5টা ৰৈ গল মোৰ এতিয়া সেই 5টা অঙ্কত 0 আছে কিন্তু তো এই 5টা অঙ্ক আৰু 5টা স্থানত যদি মই বহাব লাগে তেতিয়াহলে নিয়ম মতে তো 5p5 হয় 5p5 হয় কিন্তু এই অঙ্কবিলাকৰ কিছুমানত একেবাৰে বাওপিনে 0 বহি যাব ইয়াতে 0 বহি যাব কাৰণ এইকেটা উলট পালট হ'ব তো তাতে 0 আছে নহয় তো 0 টো কিতাবা বাওপিনেও বহি যাব আৰু যেতিয়া 0 বাওপিনে বহি যাব তেতিয়া কিন্তু সংখ্যাটো আসলতে 6 অঙ্ক বিশিষ্ট নহল তো আমি কি কৰিব লাগিব আগতে সেই 0 টো বাওপিনে থকা বুলি ভাবি পেলাই টোটাল 6টা অঙ্ক বিশিষ্ট সংখ্যা আমি গঠন কৰি তাৰপিছত কেইটা অযুগ্ম সংখ্যাত 0 সংখ্যাটো একেবাৰে বাওপিনে আছে সেইখিনি আমি তাৰ পৰা মাইনাস কৰিব লাগিব তো তাৰ কাৰণে মই কি কৰিব লাগিব তাৰ কাৰণে আকৌ আমি সেকেন্ড স্টেপটোত এনেকে 5টা অঙ্ক এটোতো অযুগ্ম হ'ব লাগিব 5টা নহয় 6টা হ'ব লাগিব এটোতো অযুগ্ম হ'ব লাগিব গতিকে এটোতো 3p1 থাকিবই ইয়াতে 0 টো মই দিমেই তাৰ মানে তো এটাই অঙ্ক আছে তো হেতু এক ধৰণে ফিলআপ হ'ব তো দুইটা অঙ্ক মোৰ ব্যৱহাৰ হল এটা ইয়াতে ব্যৱহাৰ হল আৰু এটা ইয়াতে ব্যৱহাৰ হল তো দুইটা অঙ্ক হল ৰৈ গল তোমাৰ 4টা কিন্তু টোটাল 6টা দিছিল 4টা ৰৈ গল স্থান কিন্তু 4টাই আছে তেতিয়া হলে 4p4 হ'ব 4p4 তো এইটো ইনটু এইটো কৰিলে আমাৰ আনসাৰটো আহিব যে 0 থকা কেইটা আছে বাওপিনে তাৰ পিছত এই মুঠ সংখ্যাখিনিৰ পৰা এইখিনি মাইনাস কৰি দিলে আমি টোটাল 6টা অঙ্ক বিশিষ্ট সংখ্যা পাই যাম তো অঙ্কটো আমি তেনেকৈ কৰিব লাগিব তোমালোকে প্ৰথমে চাবা এনেকৈ লিখি লবা যে যেহেতু সংখ্যাবোৰ অযুগ্ম তো আনসাৰত লিখিবা যেহেতু সংখ্যাবোৰ অযুগ্ম নহলে তোমালোকে লিখিবা মই কৈ দিলো যেহেতু সংখ্যাবোৰ অযুগ্ম এতেকে এককৰ স্থানত 1 3 বা 5 যিকোনো এটা ব্যৱহাৰ কৰিব লাগিব যেহেতু সংখ্যাবোৰ অযুগ্ম এতেকে এককৰ স্থানত 1 3 5 যিকোনো এটা ব্যৱহাৰ কৰিব লাগিব এতেকে এককৰ স্থানটো 3p1 ধৰণে পূৰ কৰিব পাৰি ওপৰৰ লাইনটো যেটো কলো মই হেতু লিখিবা মই নিলিখি হেতু তো এককৰ স্থানটো মোৰ ফিল আপ হল এতিয়া
লিখিবা এতিয়া এতিয়া বাকি থকা 5টা স্থান বাকি থকা 5টা স্থান বাকি থকা 5টা স্থান অংকগণিতপুৰ 5টাই ৰৈ গ'ল বাকি থকা 5টা স্থান ৰৈ যোৱা 5টা অংকৰে 5p5 ধৰণে পূৰ কৰিব পাৰি সিম্পল কোৱেশ্চন আসলতে এইবিলাক এক লাইনতে কৰিব পাৰি আনসাৰবিলাক কিন্তু আর পরীক্ষাত অলপ লিখি মেলি বুঝাই দিব লাগে তো সেই কারণে পূৰ কৰিব পাৰি এতেকে এই যে যিবিলাক অংক মই গঠন কৰি সংখ্যা মই গঠন কৰি আছো সেইবিলাকত কিন্তু একবারে বাওপিনে 0 আহা আছে কিছুমান হ্যাঁ তো এতেকে মুঠ 6টা অংক বিশিষ্ট 6টা অংক বিশিষ্ট অযুগ্ম সংখ্যা কেইটা আছে তেতিয়াহ'লে 5p5 এইটো হৈছে বাওফালৰ অংকবিলাক আৰু সেইটো আছিলে আমাৰ 3p1 হিচাপটো বাৰু মই পিছত কৰি আছো নহলে একবাৰ লিখি থৈ দিব পাৰা 3p1 মানে আহিব 3 আৰু 5p5 মানে হৈছে ফেক্টৰিয়েল 5 তাৰমানে আলটিমেটলি ইয়াতে হৈছে তোমাৰ ফেক্টৰিয়েল 5 মানে 120 তেতিয়াহ'লে 360 কিন্তু এই অংকবিলাক যে আমি গঠন কৰিলো এই অংকবিলাকৰ কিছুমান সংখ্যাত এই সংখ্যাবিলাক যে গঠন কৰিলো কিছুমান সংখ্যাত আমাৰ কি হৈ আছে কিছুমান সংখ্যাত একেবাৰে 0 আছে বাওপিনে তো লিখিবা এই অংকবিলাক এই সংখ্যাবোৰৰ একেবাৰে বাওপিনে এই সংখ্যাবোৰৰ কিছুমান সংখ্যাত একেবাৰে বাওপিনে 0 অংকটো আছে কত থাকিব 0 অংকটো থাকিব তো 0 থাকিলে তো 6টা অংক বিশিষ্ট সংখ্যা নহল সেই কাৰণে আমি কি কৰিব লাগিব এতেকে একেবাৰে বাওপিনে 0 থকা সংখ্যা একেবাৰে বাওপিনে 0 থকা অযুগ্ম সংখ্যা ইকুৱেল টু তো একেবাৰে বাওপিনে 0টো থাকিব লাগিব তো 0টো তাতে বহাই দিলো হেতু এক ধৰণেই হ'ব আৰু অযুগ্ম হ'ব লাগিব সেই গতিকে এটো 3p1 হ'ব লাষ্টৰটো এই আগৰ নিচিনাকে এতিয়া মাজৰ স্থান ৰৈ গল 4টা অংক ৰৈ গল কেইটা দুইটা ব্যৱহাৰ হল কিন্তু এটা এককৰ স্থানত আৰু এটা শেষৰ স্থানত তো দুইটা ব্যৱহাৰ হল 6টাৰ পৰা 4টা আছে স্থানৰ মাজত কিন্তু 4টাই আছে মই বুজাই দিছো তোমালোকক তো সেইটো স্থান হ'ব তেতিয়ালে 4p4 তো আলটিমেটলি 4p4 মানে হৈছে ফেক্টৰিয়েল 4 আৰু 3p1 মানে তো 3 এটা এখানে মাইনাস কৰা ফেক্টৰিয়েল 4 মানে 24 so is equal to তো 24 into 3 তো ইয়াতে আহিব 72টা তো 72টা তেনেকুৱা সংখ্যা আমাৰ গঠন হ'ব এতেকে এইটো হৈছে একেবাৰে বাওপিনে থকা এতেকে মুঠ 6টা অংক
অযুগ্ম সাৰ্থক সংখ্যা, অযুগ্ম সাৰ্থক সংখ্যা, ইকুৱেল টু টোটেল 0 থকা নথকা মিলাই পেলাই আছিলে 360টা, তাৰ পৰা মোৰ 70টো মাইনাছ গ'ল, তেতিয়াহ'লে ইয়াতে থাকিব 8, ইয়াতে 15, 8 আৰু ইয়াতে থাকিব 2, তো 288 হ'ব তোমাৰ তেনেকুৱা ধৰণৰ সংখ্যা। তো আমি এনসাৰটো পাই গ'লোঁ। নেক্সট আমি চাম যে 10টা ভিন্ন নম্বৰ পোৱা উত্তৰ বহীক এটাৰ ওপৰত এটাকৈ থৈ কিমান ধৰণে সজাব পাৰি যদি সৰ্বোচ্চ আৰু সৰ্বনিম্ন বহী দুটা একেলগে নাথাকে। সুন্দৰ প্ৰশ্ন এটা। তোমাৰ 10টা উত্তৰ আছে, মানে তোমালোকৰ এই যে পৰীক্ষাত যে এনসাৰ স্ক্ৰিপ্ট থাকে, সেই এনসাৰ স্ক্ৰিপ্ট 10টা আছে আৰু প্ৰত্যেকেই বেলেগ বেলেগ নম্বৰ পাইছে। এতিয়া এই বহীবিলাক এটাৰ ওপৰত আনটো এনেকৈ থ'ব লাগিব, জাপি জাপি থ'ব লাগিব, যাতে এই বহীবিলাকৰ আটাইতকৈ উচ্চ নম্বৰ পোৱা আৰু আটাইতকৈ নিম্নতম নম্বৰ পোৱা বহী দুটা একেলগে যাতে নাথাকে, তেতিয়াহ'লে কিমান ধৰণে আমি সজাব পাৰিম, এইটো হৈছে আমাৰ প্ৰশ্নটো। তো মুঠতে মই প্ৰথমে ক'ম যে যিটো বহীত একেবাৰে উচ্চ নম্বৰ পাইছে সেই বহীটোৰ নামটো মই H বুলি ভাবি লৈছোঁ বুজাৰ কাৰণে, আৰু যিটো একেবাৰে কম নম্বৰ পাইছে সেই বহীটো মই L বুলি যদি ভাবি লওঁ। এতিয়া এই দুটা একেলগে থাকিব নালাগিব বুলি কৈছে। তো মোক 10টা আছে, প্ৰথমে মই কি কৰিলোঁ, এই H আৰু Lক এনেকুৱাকৈ পেকেট কৰি এটা বনাই দিলোঁ। তো এতিয়া মোৰ হাতত 9টা উত্তৰ বহী আছে কিন্তু, আৰু 9টা উত্তৰ বহীক ফেক্টৰিয়েল 9 ধৰণে সজাব পাৰি। কিন্তু HL থকাবিলাক যদি ফেক্টৰিয়েল 9 ধৰণৰ, LH থকাবিলাকো আছে, তাৰ মানে H আৰু L ইহঁতৰ মাজত দুই ধৰণে চেঞ্জ কৰিব পাৰে। তো সেইকাৰণে ইয়াত ইনটু আৰু এটা আহিব ফেক্টৰিয়েল 2। তো এইটো হিচাপটো বাৰু কৰি চাম আমি পিছত। তো এইটো হৈছে আমাৰ একেলগে থকাখিনি, এইটো H আৰু Lটো একেলগে থকাখিনি আছে। এই ফেক্টৰিয়েল 2টো বুজি পাইছা নিশ্চয়, কাৰণ HL এই চিষ্টেমত যদি থাকে তেতিয়াহ'লে ফেক্টৰিয়েল 9 ধৰণে, আকৌ LH যদি থোৱা যায় এনেকুৱাকৈ, আগতে HL থলা নাইবা LH থলা, এই দুইটা চিষ্টেমত, সেইকাৰণে ফেক্টৰিয়েল 2 এটা আহি যাব ইয়াতে। আচ্ছা, এতিয়া এইখিনিত হৈছে এই H আৰু L একেলগে থাকাবিলাক, আৰু টোটেল 10টা বহি যদি আমি সজাওঁ তো সেইটোতো চিম্পল ফেক্টৰিয়েল 10 হ'ব। ইয়াতে কিন্তু HL থকাবিলাকো আছে নথকাবিলাকো আছে সবখিনি। তো এইখিনিৰ পৰা যদি মই H আৰু L থকাখিনি একেলগে থকাখিনি বাদ দি দিওঁ, তেতিয়াহ'লে এনসাৰটো মই পাই যাম। এইটো হৈছে আমাৰ চিষ্টেমটো, অংকটো কৰাৰ চিষ্টেমটো। তো প্ৰথমে তুমি ইয়াতে লেংগুৱেজটো লিখিবা, মই কৈ দিছোঁ তোমালোকে লেংগুৱেজটো লিখিবা দেই, লেংগুৱেজটো লিখিবা এনেকুৱাকৈ যে ধৰা হ'ল সৰ্বোচ্চ নম্বৰ পোৱা বহীটো H আৰু সৰ্বনিম্ন নম্বৰ পোৱা বহীটো L, এনেকৈ লিখি ল'বা প্ৰথম। ধৰা হ'ল সৰ্বোচ্চ নম্বৰ পোৱা বহীটো H আৰু সৰ্বনিম্ন নম্বৰ পোৱা বহীটো L। তাৰপিছত তুমি লিখিবা যে প্ৰথমতে 10টা ভিন্ন নম্বৰ পোৱা বহীক মুঠতে ফেক্টৰিয়েল 10 ধৰণে সজাব পাৰি। লিখিলা এইটো কথা, ফেক্টৰিয়েল 10 ধৰণে সজাব পাৰি। এইবোৰত মানে এই যে ফেক্টৰিয়েল 10 আছে, এইবোৰত H আৰু L লিখি ল'বা কিন্তু দেই, এইবোৰত H আৰু L একেলগে থকা আৰু একেলগে নথকা সকলোবোৰ আছে। দাৰি দিলা, H আৰু L একেলগে থকা আৰু একেলগে নথকা সকলোবোৰ আছে, দাৰি দিলা। এতিয়া তুমি লিখিবা, এতিয়া H আৰু Lক একেলগে, H আৰু Lক একেলগে এটা বহী বিবেচনা কৰা হ'ল, এতেকে এতিয়া আমাৰ লিখিবা, এতিয়া আমি
9টা উত্তৰ বহি 9টা হৈ যাব, দুটা মিলাই পেলাই এটা হ'লতো 9টা উত্তৰ বহি 9টা উত্তৰ বহি ফেক্টৰিয়েল 9 ধৰণে সজাব পাৰিম। লিখিবা এইটো ফেক্টৰিয়েল 9 ধৰণে সজাব পাৰিম। কিন্তু H আৰু L এ লিখি ল'বা এইটো, কিন্তু H আৰু L এ ইহঁতৰ স্থান ফেক্টৰিয়েল 2 ধৰণে হাল সলনি কৰিব পাৰে। H আৰু 2 ধৰণে হাল সলনি কৰিব পাৰে। লিখিলা, ফুল ষ্টপ দিবা। তাৰপিছত লিখিবা এতেকে H আৰু L একেলগে থকা ধৰণ কি ধৰণে একেলগে থাকিব পাৰিব, যে ফেক্টৰিয়েল 2 ইনটু ফেক্টৰিয়েল 9 ইমান ধৰণে, তাৰমানে 2 ফেক্টৰিয়েল 9 আল্টিমেটলি 2 ফেক্টৰিয়েল 9। ফেক্টৰিয়েল 9 এটা বহুত ডাঙৰ নাম্বাৰ, উলিয়াব নালাগে বাৰু, এনেকৈ ৰাখিবা। তো ইয়াতে একেলগে থকাখিনি আছে আৰু ইয়াতে একেলগে থকা আৰু নথকা দুবিধ আছে। তেতিয়াহ'লে আমি সেই আগৰখিনিৰ পৰা এইখিনি মাইনাছ কৰি দিলে এনচাৰটো পাই যাওঁ। লাষ্ট লাইনটো লিখিবা এতেকে H আৰু L একেলগে নথকা, এতেকে H L একেলগে নথকা ধৰণ কিমান ধৰণে নাথাকিব, আগতে আছিলে ফেক্টৰিয়েল 10, ইয়াতে থকা আৰু নথকা গোটেইখিনি আছে, -2 ইনটু ফেক্টৰিয়েল 9। তো ইয়াতে এটা কাম কৰিব পাৰিম, মই 10টো বাহিৰত উলিয়াই আনিলে ফেক্টৰিয়েল 9 ভিতৰত থাকিব, -2 ফেক্টৰিয়েল 9 থাকিব। তো 10 - 2 হ'ল 8 ফেক্টৰিয়েল 9। ইয়াতে থৈ দিলে হৈ যাব এনচাৰটো। হা, গোটেইখিনি কৰিব নালাগে কাৰণ বহুত ডাঙৰ নাম্বাৰ হ'ব এইটো এটা। চ' এইটো হৈছে তোমাৰ আনচাৰ। আচ্ছা, গতিকে আমি আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যনটো লৈছোঁ। কৈছে যে 0, 1, 2, 3, 4, 5 এই অংকবোৰ ব্যৱহাৰ কৰি 4321 সংখ্যাতকৈ ডাঙৰ কিমানটা সংখ্যা গঠন কৰিব পাৰি, যদিহে কিমানটা 4 অংকৰ সংখ্যা গঠন কৰিব পাৰি যদিহে সংখ্যাবোৰত অংকবোৰৰ পুনৰাবৃত্তি ঘটিব পাৰে। অংকবোৰৰ পুনৰাবৃত্তি যাতে ঘটিব পাৰে। হা, সংখ্যাবোৰত যিহেতুকে পুনৰাবৃত্তি ঘটিব পাৰিব, মানে একেটাই সংখ্যা তুমি কেইবাবাৰো কেইবাবাৰো ব্যৱহাৰ কৰিব পাৰিবা, একেটা অংক কেইবাবাৰো ব্যৱহাৰ কৰিব পাৰিবা। আচ্ছা, ইয়াতে এটা হেৰি হ'ল তোমাৰ, এই কুৱেশ্যনটো অলপমান ঠিক কৰি ল'বাচোন, যে ইমান অংকবোৰ ব্যৱহাৰ কৰি ইমানতকৈ ডাঙৰ কিমানটা 4 অংক বিশিষ্ট হ'ব লাগিছিল। ইয়াতে কিমানটা, ইয়াতে লিখিবা 4 অংক বিশিষ্ট, 4 অংক বিশিষ্ট সংখ্যা গঠন কৰিব পাৰি যদি পুনৰাবৃত্তি কৰিব পাৰি। তো আমি 4টা অংক বিশিষ্ট সংখ্যা গঠন কৰিব লাগিব আৰু অংক ব্যৱহাৰ কৰিব লাগে এইবোৰ, আৰু যিবোৰ নেকি এই 4321 কৰি ডাঙৰ, আৰু অংক 4টা। তো 4টা এনেকৈ থাকিব, ইয়াত কৰি ডাঙৰ হ'ব লাগিব। সেইকাৰণে আমি এটা বুদ্ধি কৰিম যে প্ৰথমে সংখ্যাবিলাকত যদি প্ৰথমে 4, 3, 2 এইখিনি 3টা আছেই বাৰু, তেতিয়াহ'লে এই স্থানটোত যিহেতুকে ইয়াত কৰি ডাঙৰ হ'ব লাগিব, তো এই স্থানটোত মই 2, 3, 4 আৰু 5ৰ যিকোনো এটা দিব পাৰিম। তেতিয়াহ'লে সেইটো 2, 3, 4, 5 কাৰণ 4টা 4 ধৰণে এই স্থানটো 4 ধৰণে ফিল আপ কৰিব পাৰিম মই, 4 ধৰণে, যদি আৰম্ভণিত এইটো থাকে। কিন্তু আৰম্ভণিত যদি 4, 3, 3 যদি থাকে, হা 4, 3, 3 যদি থাকে, তেতিয়াহ'লে যিটো 4 নম্বৰ স্থান, এতিয়া 4330ৰ ওপৰত কিবা এটা হ'ব। 30ৰ ওপৰত যদি হয়, সেইটোতো 21তকৈ অট'মেটিক ডাঙৰ। তাৰমানে এইবাৰ তুমি এই স্থানটোত ইয়াৰে চবকেইটা ইউজ কৰিব পাৰিবা। 0 যদি ইউজ কৰা 4330 হৈ যাব, আৰু সেইটোতো ইয়াত কৰি ডাঙৰ হয়েই। গতিকে এইবাৰ এইটো আমি 6 ধৰণে ফিল আপ কৰিব পাৰিম। তেনেকৈ 4, 3 এইটো 4 থাকিলে তেতিয়াও 6 ধৰণে পাৰিম। 4, 3, 5 যদি থাকে তেতিয়াও 6 ধৰণে পাৰিম আমি। হা, এনেকৈ আমি আগবাঢ়ি যাম। তুমি চাবা এনচাৰটো, মই লিখিলে বুজি পাবা, টান কথা নহয়। চাবা, তুমি ডাইৰেক্ট এনচাৰটো লিখিবা যে প্ৰদত্ত অংকবোৰ ব্যৱহাৰ কৰি 4321তকৈ ডাঙৰ সংখ্যাবোৰ 4321তকৈ ডাঙৰ 4টা অংক বিশিষ্ট সংখ্যাবোৰ তলত দিয়া ধৰণে গঠন কৰিব পাৰি। এনেকৈ লিখি ল'বা ওপৰত।
তলত দিয়া ধৰণে গঠন কৰিব পাৰি বুলি কৈ তাৰপিছত ইয়াতে লিখিবা সলিউশনটো থাকিব ল্যাঙ্গুৱেজটো লিখিবা কিন্তু হা লিখিবা আৰম্ভণিত কি থাকবা লাগব বুলি কৈছো মই 4320 এই তিনটা আৰম্ভণিত থাকব এই জায়গাটো মই ফিল আপ কৰিব আৰম্ভণিত ইমান থকা সংখ্যা কেইটা পাৰিম চাবা ইজ ইকুয়াল টু মই কৈছো নহয় এই জায়গাটোত ইয়াৰে 0 আৰু 1 ৰ বাহিৰে বাকি কেইটা দিব পাৰিব তেহে তাত কৰি ডাঙৰ হ'ব ইয়াত কৰি তেতিয়াহলে তেনে ধৰণৰ সংখ্যা আমাৰ 4টা আছে ঠিক তেনেকে আৰম্ভণিত 4 3 3 দিলো এই প্লেসটো মই ফিল আপ কৰিম থকা সংখ্যা ইজ ইকুয়াল টু ইয়াৰে যিকোনো এটা ব্যৱহাৰ কৰিব পাৰিম তাৰ মানে 6 এই হ'ব এবাৰ তাৰ পিছত আৰম্ভণিত 4 3 4 যদি থাকে 4 কিয় দিব পাৰিম মই এই যে পুনৰাবৃত্তি কৰিব পাৰিম বুলি কৈছে কোৱেশ্চনটো তো 4 3 4 এবাৰ 4 নম্বৰ স্থানটো ইয়াতেও আমি 6টা অংক সংখ্যা পাম ঠিক তেনেকে আৰম্ভণিত 4 3 5 যদি থাকে স্টাৰ্টিংত তেতিয়াহলে ইয়াতে এবাৰো তেনেকুৱা আমি 6টা সংখ্যাই পাম তাৰপিছত আৰটো নাই 4 3 6 ল'ব নোৱাৰিম কাৰণ 6 অংকটো মোক দিয়াই নাই 6 অংকটো মোক দিয়াই নাই গতিকে আমি তেনেকুৱা 6টা অংক পাম তাৰ পিছত আমি আৰম্ভণিত কি দিম এবাৰ 4 তাৰ মানে 4400 এবাৰ দুইটা স্থান মই পূৰণ কৰিব লগা থাকিল থকা সংখ্যা ইজ ইকুয়াল টু অংক আছে মোৰ 6টা তাৰ 4400 হলে ইয়াতে যিকোনো দিলেও কি 4300 কৈ ডাঙৰ হ'ব গতিকে আমাৰ সংখ্যা অংক আছে 6টা আমি দুইটা ব্যৱহাৰ কৰিব পাৰিম দুইটা ব্যৱহাৰ কৰিব লাগিব এটো আৰু এটো স্থানৰ বাবে আৰু পুনৰাবৃত্তি আছে তেতিয়াহলে এই যে n টু দি পাৱাৰ r ৰ যেটো ফৰ্মুলা আছিল সেইটো ব্যৱহাৰ কৰা n হৈছে বস্তুৰ সংখ্যা r হৈছে কেইবাৰ ৰিপিট কৰিব পাৰিম তো n বস্তুৰ সংখ্যা মোৰ 6টা বস্তু আছে ৰিপিট কৰিব পাৰিম কেইবাৰ দুইবাৰ তো 6 স্কয়াৰ হ'ব তেনেকুৱা সংখ্যা আমাৰ 6 স্কয়াৰ মানে 36টা ঠিক তেনেকে আৰম্ভণিত এবাৰ ইয়াতে যদি 4 আৰু 5 ব্যৱহাৰ কৰো দুইটা স্থান আকৌ তাৰমানে 4500 কিবা হ'ব আৰু তো তেনেকুৱা সংখ্যা আমি কেইটা পাম ইয়াতেও দুইটা স্থান বস্তু 6টা আছে মোৰ বস্তু মানে অংক 6টা আছে সো ইয়াতেও 36টাই হ'ব 36টা আচ্ছা তো মই অলপ তলত চাই লিছো 36টা হ'ল তাৰ পিছত 4 5 গল 4 6 তো নাইয়ে মোৰ 4 6 তো নাইয়ে এইবাৰ কি হ'ব আৰম্ভণিত এটা কি দিম আৰম্ভণিত এবাৰ 5 দি যদি স্টাৰ্ট কৰো তেতিয়া হলে পাছৰ তিনটা সংখ্যাৰ অংকৰ যিকোনো ব্যৱহাৰ কৰিলে হি 4300 কৰি ডাঙৰ নিশ্চয় হ'ব এই কাৰণে এবাৰ তিনটা স্থান ফিল আপ কৰিম মই 4 6 তো দিবই নোৱাৰিম কাৰণ 6 আমাৰ দিয়াই নাই সেই কাৰণে 5 দি স্টাৰ্ট এবাৰ 5 দি বাকিখিনি তো তেনেকুৱা সংখ্যা মই কেইটা পাম অংক আছে মোৰ 6টা 6 কিন্তু তিনিবাৰ ৰিপিট কৰিব পাৰিম সো 6 কিউব তো এটো হৈছে 216টা তো টোটাল কেইটা সংখ্যা হল এটো 4 যোগ 6 6 6 আৰু 36 আৰু 216 এতেকে মুঠ সংখ্যা ইজ ইকুয়াল টু মুঠ সংখ্যা ইজ ইকুয়াল টু 4 প্লাস 6 তিনিবাৰ আছে তো 18 হ'ব প্লাস 36 দুবাৰ আছে তো 72 হ'ব প্লাস 216 তো টোটাল কিমান হে 8 so 310টা সংখ্যা আমি গঠন কৰিব পাৰিম গতিকে আমি কোৱেশ্চনটো ইয়াতে হেক কৰিলো আৰু ক্লাসটো আজি হেক কৰিলো ইয়াৰ পিছত তোমালোকে আৰু কিছুমান কোৱেশ্চনছ আমি লম আৰু মই কৈছো অলৰেডি ক্লাসটোত যে যিবিলাক বুকৰ কোৱেশ্চনছ আছে আলটিমেটলি বুকৰ সববিলাক কোৱেশ্চনছ তোমাৰ সোমাবই কিন্তু তাৰ উপৰিও কিছু এক্সট্ৰা কোৱেশ্চনছ সোমাই আছে যাতে তোমালোকৰ নলেজটো গিয়াৰ আপ হয় ভাল যাতে হয় সেই কাৰণে আমি এই সিস্টেমত কৰিছো মেইন বুকৰ কোৱেশ্চন গুটেবিলাক সোমাব তুমি হেতু চিন্তা নকৰিবা সো আজিৰ ক্লাসটো আমি ইয়াতে হেক কৰিলো থ্যাংক ইউ ভেৰি মাচ